প্ৰথম কোৱেশ্চনটো দেখা পাইছে আপোনালোকে thrice x square y plus 5 is a polynomial of degree 1 2 3 0 ইয়াত দুটা পদ আছে thrice x square y plus 5 ইয়াত দুটা পদ আছে এটা পদ হৈছে thrice x square y plus 5 5 to constant বুলিও আমি ক'ব পাৰিম বা এটা পদ ইয়াৰ লগত x to the power of 0 আমি যিকোনো বহুপদৰ মাত্ৰা উলিয়াবলৈ জাস্ট আমি কি লক্ষ্য কৰিব লাগে পাৱাৰটো ঘাত ইয়াত 0 আছে ইয়াত 2 আছে কোনটো ডাঙৰ দুইটো ডাঙৰ সো ইয়াৰ মাত্ৰা কি হ'ব এই বহুপদটোৰ মাত্ৰা হ'ব 2 2 ইয়াৰ আনসাৰ হ'ব বি x to the power 0 equal 1 হেতু কথা মনত ৰাখিব লাগিব x to the power of 0 equal 1 so 5 ৰ লগত 1 into কৰিলে answer to 5 এ হ'ব so আমি এনে কনষ্টেন্টৰ লগত x to the power of 0 এটা মাল্টিপ্লিকেশন কৰিব পাৰো এই কোৱেশ্চনটো আহি গৈছে বিগত বৰ্ষত আহি গৈছে 2018 যেটো এপিডিসিএল এক্সাম হৈছিল যদি thrice x cube plus thrice x square plus 5 ইয়াৰ যদি ডিগ্ৰীটো উলিয়াব কয় তেতিয়া আনসাৰ কি হ'ব কাৰণ ইয়াৰ তিনটা পদ আছে তিনটা পদত পাৱাৰ কোনটো ডাঙৰ 3 প্ৰথম পদটোৰ x কিউব আছে ইয়াত সো ইয়াৰ মাত্ৰা কি হ'ব 3 ইয়াৰ আনসাৰ কি হ'ব 3 3 to ইয়াৰ কি হ'ব ডিগ্ৰী এই বহুপদটোৰ ডিগ্ৰী হ'ব 3 অৰ্থাৎ পলিনোমিয়েলটোৰ ডিগ্ৰী কিমান হ'ব 3 দুই নম্বৰ কোৱেশ্চনটো লৈছো আমি 5 is a polynomial of degree 1 2 3 0 যদি এনে ধৰণে কোৱেশ্চন আহে তেটা কি কৰিব 5 টো এটা পলিনোমিয়েল বুলি কৈছে বহুপদ 5 টো আমি জানো কনষ্টেন্ট কিন্তু ইয়াৰ লগত আমি x to the power of 0 এটা ইনটু কৰিব পাৰো যেহেতু কৈ গৈছে আপোনালোকক x to the power 0 equal 1 x to the power of 0 equal 1 so ইয়াৰ ডিগ্ৰী কি হ'ব মাত্ৰা হ'ব 0 0 হ'ব বা 3 7 যিকোনো কনষ্টেন্ট নাম্বাৰ যদি এটা দিয়া হয় তেতিয়া ইয়াৰ আনসাৰ কি হ'ব মানে এই বহুপদটোৰ ডিগ্ৰী হ'ব 0 কাৰণ x ৰ লগত বা x to the power of 0 হেতু আমি ইনটু কৰিব পাৰো কাৰণ x to the power of 0 equal 1 5 ৰ লগত 1 ইনটু কৰিলে আনসাৰ 5 এ হ'ব সো আমি x to the power of 0 টো ইনটু কৰিব পাৰো কনষ্টেন্টৰ লগত এনে ধৰণেও আহিব পাৰে এবাৰ এবিডিসিএলত সো আপোনালোকৰ মই এই কোৱেশ্চনটো যুগুত কৰিবলৈ চেষ্টা কৰিলো যদি 4x এনেকৈ যদি কোৱেশ্চনটো আহিলে 4x is a polynomial of degree তেতিয়া ইয়াৰ আনসাৰ কি হ'ব ইয়াৰ আনসাৰ ইয়াৰ ওপৰত 1 এটা থাকে কম পাইছে আপোনালোকে ইয়াৰ ডিগ্ৰী বা আনসাৰ কি হ'ব 1 ইয়াৰ ডিগ্ৰী কি হ'ব 1 নেক্সট কোৱেশ্চন লৈ আহিছো
additive inverse of 0 is দেখা পাইছে অপচনবোৰ আপোনালোকে 1 -1 0 2 ইয়াৰ आंसर কি হ'ব 0 ৰ additive inverse টো হ'ব -0 আমি জানো -0 = 0 কাৰণ 0 ৰ আগত মাইনাসৰ কোনো অৰ্থ নাই বা ভ্যালু নাই সো ইয়াৰ आंसर হ'ব C এই কোৱেশ্চনটো assistant accounts officer examত আহিছিলে সো আপোনালোকলৈ এই কোৱেশ্চনটো মই তুলি আনিবলৈ চেষ্টা কৰিলো এবাৰ এনে ধৰণৰ কোৱেশ্চন আহিব পাৰে additive inverse of -5 -5 or additive inverse কি হ'ব 5 বা 10 or additive inverse কি হ'ব বিপৰীতটো কি হ'ব -10 যদি additive inverse of a তেতিয়া ইয়াৰ आंसर কি হ'ব -a অৰ্থাৎ প্লাসত থাকিলে মাইনাস হ'ব মাইনাসত থাকিলে প্লাস হ'ব আমি হিটো মনত ৰাখিলে হ'ল additive inverseৰ যদি কোৱেশ্চন আহে তেতিয়া আমি যে সিম্বলৰ কথাটো লৈ মনত পেলালে হয় অৰ্থাৎ বিপৰীত প্লাসত থাকিলে মাইনাস মাইনাসত থাকিলে প্লাস তেনে ইজি নেক্সট কোৱেশ্চন লৈ আহিছো দেখা পাইছে the product of twice x minus 3 and twice x plus 3 অপশনবোৰ দেখা পাইছে আপোনালোকে twice x minus 3 আমি কি কৰিব product into কৰিব লাগে twice x plus 3 আমি প্ৰথমতে এটো পূৰণ কৰিম তাৰপিছতে এটো পূৰণ কৰিম twice x into কৰিলে কিমান হ'ব 2 2 jar 4 অৰ্থাৎ 2 2 4 x into কৰিলে x স্কয়াৰ ইয়াৰ আগত প্লাস আছে এতিয়া 3 লগত into কৰিম 3 2 3 jar 6 অৰ্থাৎ 2 3 গুণ 6 x এতিয়া ইয়াৰ লগত পূৰণ কৰিম ইটোৰ ইটো আৰু ইয়াৰ লগত পূৰণ কৰিম মাইনাস এ প্লাস এ কি হ'ব minus 3 2 jar 6 x plus a x 3 3 jar minus a plus a minus 3 3 jar 9 6x 6x yet minus 6x আছে yet plus 6x cancel গল answer থাকিলে ইয়াৰ answer কি হ'ব 4x square minus 9 c এই কোৱেশ্চনটো আহি গৈছে এসিস্টেন্ট একাউন্টস অফিসাৰ এক্সামত এনে ধৰণৰ কোৱেশ্চনটা আহিব পাৰে এবাৰ এপিডিসিলত আহি যোৱাৰ চান্স আছে এই কোৱেশ্চনটো নহলেও এনে ধৰণৰ কোৱেশ্চন আহিব সো আপোনালোকলৈ মই এই কোৱেশ্চনটো আগবঢ়াবলৈ চেষ্টা কৰিলো 5 নম্বৰ কোৱেশ্চনটো দেখা পাইছে আপোনালোকে in terms of powers of prime numbers 1260 can be written as দেখা পাইছে আপোনালোকে 1260 আমি পাৱাৰত প্ৰকাশ কৰিব লাগে আমি কি কৰিম লিখি ললো আমি জানো মৌলিক সংখ্যাবোৰ প্ৰাইম নাম্বাৰবোৰ আমি জানো 2 5 7 11 13 নেগৈ থাকিব সো আমি প্ৰথমতে 2 ললো এতিয়া 2 6 গুণ 12 2 30 60 তাই এটুকু আমি 2 এৰে কৰিব পাৰিম আমি 2 টো লব পাৰিম যেহেতু 2 টো প্ৰাইম নাম্বাৰ হয় 2 3 গুণ 6 2 15 29 এতিয়া আমি ললো 3 ললো 3 গুণ 30
31 টো ললা 30 और ইয়াত 1 থাকি গল 15 15 15 3 5 গুণ 15 এতিয়া আমি 5 ললো 2 5 গুণ 10 5 গুণ 5 এতিয়া আমি ললো 3 3 7 গুণ 21 এতিয়া আমি ইয়াক লিখিব পাৰিম 2 into 2 into 3 into 3 into 5 into 7 অর্থাৎ 2 কেটা আছে দুটা 2 স্কয়ার into 3 স্কয়ার into 5 into 7 সো ইয়াৰ आंसर কি হ'ব 2 স্কয়ার 3 স্কয়ার 5 into 7 ইয়াৰ आंसर হ'ব B